পকা আমৰ ভাপত দিয়া দৈ বাৰু আপোনালোকে খাইছেনে? এই গৰমত ঠাণ্ডা ঠাণ্ডা পকা আমৰ এই ভাপত দিয়া দৈ বহুত বেছি ভাল লাগে আৰু খাবলৈ ইমান বেছি ভাল লাগে। আপোনালোকে এবাৰ খালে বাৰে বাৰে বনাই খাবলৈ মন যাব। যদিহে ঘৰতে আজিলৈকে ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাব মোৰ ভিডিঅ'টোৰ জৰিয়তে। তেন্তে হ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ কেনেধৰণেনো মই পকা আমেৰে দৈ বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাম বুলি ভাবিছোঁ পকা আমেৰে দৈ। আৰু এই পকা আমেৰে দৈ কেনেধৰণে প্ৰস্তুত কৰে আপোনালোকক আজি মই শ্বেয়াৰ কৰিম। আপোনালোকে ঘৰতে যদি আজিলৈকে ট্ৰাই কৰা নাই বা খাই পোৱা নাই আজিলৈকে, এবাৰ ঘৰতে সহজ পদ্ধতিত বনাব পাৰিব। এই দৈ বনাবৰ কাৰণে মই প্ৰথমতে এয়া টক দৈ লৈছোঁ। টক দৈ মই 500 গ্ৰাম লৈছোঁ, মানে আধা লিটাৰ। আপোনালোকে কমকৈ বনালে ইয়াতকৈ কমকৈ ল'ব পাৰে। আৰু এইখিনি মই এখন গামোচাত, মানে তলত এখন চেকনি আছে আৰু এটা মানে বাতি আছে, আৰু তাত মই এই পানীটো উলিয়াই ল'ম। মানে দৈ যিটো পানী, সেই পানীটো থাকিব নোৱাৰিব এই দৈটো বনাবৰ কাৰণে। সেইকাৰণে মই গামোচাৰ সহায়ত এনেধৰণে চেপি চেপি ইয়াৰ পানীটো মই উলিয়াই লৈছোঁ। আৰু ইয়াতে এটা মই গধুৰ বস্তু দি দিম যাতে পানীটো একদম সম্পূৰ্ণৰূপে এক্সট্ৰা পানীটো নাইকিয়া হৈ যায়। ইয়াত মই পটা গুটি এটা দি দিছোঁ। আপোনালোকৰ গধুৰ বস্তু যি আছে তাৰ ওপৰত দি থ'ব, তেতিয়া পানীটো নিজে নিজে, মানে যিটো এক্সট্ৰা পানী দৈ, সেই পানীটো নিজে নিজে মানে তললৈ পৰি যাব। এতিয়া মই যিহেতু আমৰ দৈ বনাম, আমটো লাগিবই। এতিয়া যিহেতু আমৰ ছিজন আৰু বজাৰত এভেইলেবল হৈ আছে, বা বাৰীয়ে ঘৰেও আজিকালি আম পূৰা পকি আছে চাগে। এতিয়া আমৰ ছিজন যেতিয়া আমৰ দৈটো খাবলৈ বহুত বেছি ভাল লাগে, আৰু আমৰ ফ্লেভাৰ থকা দৈ বহুতেই ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ আজি আমৰ দৈ প্ৰস্তুত কৰি আপোনালোকৰ আগত দেখাওঁ। এতিয়া মই আম 3টা লৈছোঁ, কিন্তু 3টা আম ব্যৱহাৰ নকৰোঁ, মই 2টা আম ব্যৱহাৰ কৰিম। যিহেতু আধা লিটাৰহে মই দৈ লৈছোঁ, সেইকাৰণে মই 2টা আম ব্যৱহাৰ কৰিম। আপোনালোকে যদিহে কমকৈ দৈ লয় তেতিয়াহ'লে আম এটা ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া মই টুকুৰা টুকুৰা কাটি মিক্সিত পেষ্ট কৰি ল'ম। এইফালে মই আমখিনি পেষ্ট কৰি আনিলোঁ। যদিহে আপোনালোকৰ ঘৰত মিক্সি নাই তেতিয়াহ'লে আমখিনি কুটি পেলাই এখন চেকনিৰ সহায়ত বা কাপোৰত তেনেধৰণেও আপোনালোকে মানে ৰসটো উলিয়াই ল'ব পাৰে, বা এই ধৰণে চেকনিৰ সহায়ত তেনেধৰণে মানে গোটাখিনি ভাঙিব পাৰে। মই মিক্সিত পিচি আনিলোঁ। মিক্সিত পিচিলে খুব ধুনীয়া পেষ্ট হয় সেইকাৰণে। আৰু এতিয়া মই ইয়াতে দৈখিনি মিলাম। যদিহে আপোনালোকৰ দৈখিনিত পানীটো অলপ অলপ আছে তেতিয়াহ'লে এই ধৰণে মই কৰা ধৰণে এনেকৈ চেপি দিব। যদিহে পানী অকণমান থাকে তেতিয়া এই দৈটো মানে নজমিব, খাবলৈ ভাল নহ'ব। সেইকাৰণে ইয়াৰ পানীটো একদম নাইকিয়া কৰি ল'ব। এতিয়া মই এই দৈখিনি এই আমৰ পেষ্টখিনিৰ ওপৰতে দি দিম। আৰু দৈখিনি আমৰ পেষ্টখিনিৰ ওপৰত দিয়াৰ পিছত খুব ধৰণে ফেটিব লাগিব, তেতিয়াহে খুব ধুনীয়া হ'ব এই দৈটো। এতিয়া মই এই দৈখিনি আমৰ পেষ্টখিনিৰ ওপৰত দি দিছোঁ। পানীটো খুব ধুনীয়াকৈ আঁতৰি গ'ল, আৰু আপোনালোকেও সেই ধৰণে পানীটো আঁতৰাই ল'ব। তাৰপিছত এতিয়া মই দৈখিনি দিয়াৰ পিছত খুব ধুনীয়াকৈ, মানে কমেও 3-4 মিনিটমান ফেটি আছোঁ। হেণ্ড ব্লেণ্ডাৰডালে খুব ধুনীয়াকৈ ফেটি আছোঁ। আৰু ফেটি যেতিয়া আম আৰু দৈ সম্পূৰ্ণৰূপে মিলি যাব তেতিয়ালৈকে ফেটিয়ে থাকিব লাগিব। আম আৰু দৈ সম্পূৰ্ণৰূপে মিলি যোৱাৰ পিছত ইয়াতে মই দিছোঁ কনডেন্স মিল্ক। আপোনালোকৰ যদি কনডেন্স মিল্ক নাথাকে তেতিয়াহ'লে পাউডাৰ গাখীৰ আৰু গুড়ি চেনি মিক্স কৰি তেনেকৈ দিলেও এই আমৰ দৈটোত হৈ যাব। মোৰ যিহেতু আছিলে কনডেন্স মিল্ক, আৰু এইটো ওচৰ পাজৰ গাঁৱৰ দোকানতো পাই যাব। আজিকালি প্ৰত্যেকখন দোকানতে থাকেই এনেকুৱা বস্তুবিলাক। এতিয়া মই সেইখিনি দিলোঁ, কমেও আধা কাপমান দিব লাগিব, যিহেতু মই আধা লিটাৰ দৈ লৈছোঁ। আৰু এতিয়া এই কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগিব। ইয়াতকৈ পাতলো হ'ব নোৱাৰিব বা ডাঠো হ'ব নোৱাৰিব। এইটো কনচিষ্টেঞ্চি ৰাখিলেহে এই দৈটো খুব ধুনীয়াকৈ জমিব। এতিয়া মই এটা কেক টিন লৈছোঁ। ইয়াতে মই অকণমান ৰিফাইন তেল সানি লৈছোঁ, যাতে পিছত যেতিয়া এই দৈখিনি মই ভাপত দিম যাতে খুব ধুনীয়াকৈ মানে ওলাই আহে, সেইটো কাৰণে মই অকণমান তেল সানি লৈছোঁ। আৰু ইয়াতে এতিয়া মই এখন কাগজ দি পেলাই আৰু অকণমান তেল দি পেলাই খুব ধুনীয়াকৈ মানে কেক টিনটো ৰেডি কৰি লৈছোঁ। যেনেকৈ কেক বনাবৰ কাৰণে কেক টিনটো ৰেডি কৰে তেনেধৰণে ৰেডি কৰিব লাগিব। আৰু এতিয়া মই এই আমৰ এই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দিয়াৰ পাছত মই এইখিনি ভাপত দিম। এতিয়া অকণমান থেপথেপাই দিছোঁ যাতে খুব ধুনীয়াকৈ এক্সট্ৰা হাৱাটো ওলাই যায়। তাৰপিছত এখন মই চিলভাৰ ফইল পেপাৰ লৈছোঁ, বা আপোনালোকৰ ফইল পেপাৰ নাথাকিলেও ওপৰত প্লেট এখন দি দিলেও কোনো কথা নাই। মোৰ আছিলে কাৰণে মই চিলভাৰ ফইল পেপাৰ এখন দি এনেকৈ খুব ধুনীয়াকৈ
এই ধৰণে মানে কভাৰ কৰি দিছোঁ। তেতিয়া মানে কি হয়, ভাপত দিম যিহেতু ওপৰত পানী জমা হৈ যাব পাৰে, সেইকাৰণে মই তেনেকৈ দিছোঁ। আপোনালোকে এখন প্লেট দিলেও দিব পাৰে যদিহে চিলভাৰ ফইল পেপাৰ নাথাকে। এতিয়া মই জুইকুৰা ধৰি পেলাই এখন কেৰাহী পাতি দিছোঁ। ইয়াতে মই অলপমান পানী দিছোঁ। যেনেকৈ আমি ভাপত দিওঁ, পিঠা পনা যেনেকৈ ভাপত দিওঁ তেনেধৰণে দিলেই হয়, একেবাৰে সহজেই হয়, কিন্তু খাবলৈ খুব ভাল লাগে। পানীখিনিৰ ওপৰতে এডাল ষ্টেণ্ড বহাই দিছোঁ। তাৰ ওপৰতে এতিয়া মই এই আমদৈৰ যিটো কেক টিন সেইটো মই বহাই পেলাই কমেও 30-35 মিনিটমানৰ কাৰণে মধ্যমীয়া জুইত মানে ভাপত দিম। ওপৰত এটা গধুৰ বস্তু দি দিব, এই ধৰণে দিলে তেতিয়া ভিতৰ হাৱাটো ওলাই নাযায়। আৰু এতিয়া মোৰ 30 মিনিটমানৰ পাছতে খুব ধুনীয়াকৈ হৈ গ'ল আমদৈটো। আৰু মই আপোনালোকক দেখাম বাৰু, খুব ধুনীয়া হৈছে। আৰু এতিয়া মই হাতেৰে অকণমান টেপি চাইছোঁ, দেখিছেনে হাতত অকণমান লাগি অহা নাই, খুব ধুনীয়া হৈছে। আৰু দৈটো খুব ধুনীয়াকৈ জমি গৈছে। এতিয়া মই ছাইডটো অকণমান চামুচখনেৰে এনেকৈ অকণমান কাটি দিছোঁ, যাতে খুব ধুনীয়াকৈ ওলাই আহে। তেনেধৰণে অকণমান কাটি দিলে মানে খুব ধুনীয়াকৈ মানে শ্বেপ লৈ ওলাই আহে। সেইকাৰণে মই অকণমান মই ঘূৰাই কাটি দিলোঁ। তাৰপিছত এতিয়া প্লেটখন ওপৰতে দি পেলাই মানে উলটিয়াই দিছোঁ। অকণমানো একো কৰিব লগা হোৱা নাই, ঘপককৈ পৰিয়ে গৈছে, খুব ধুনীয়াকৈ শ্বেপ লৈ ওলাই গ'ল। কাগজখন মই এতিয়া আঁতৰাই দিছোঁ। আৰু খুব ধুনীয়াকৈ দৈখিনি দিছেনে, খুব ধুনীয়াকৈ জমি গৈছে। এই ধৰণে আপোনালোকে এইবাৰ গৰমত বনাই খাবচোন। আৰু আপোনালোকে যেতিয়া এই দৈটো বনাব, যেতিয়া হৈ যাব ভাপত দিয়াৰ পাছত, তাৰপিছত আধা ঘণ্টামান ফ্ৰিজত ৰাখি খাব, তেতিয়া খুব ধুনীয়া হ'ব গৰমত খাবলৈ। তাৰপিছত এতিয়া মই কাটি দিছোঁ, খুব ধুনীয়াকৈ কাট খাই গৈছে। যেনে কেক যেনেকৈ কাট খায় তেনেকৈ এই দৈটো কাট খাই গৈছে, মানে টুকুৰা টুকুৰকৈ মানে কাট খাই আহে, খুব ধুনীয়া হয়। আমি এই গৰমত মেংগ' আইচক্ৰীম হওক, মেংগ' পুডিং হওক বা মেংগ' জুচ হওক খায়ে থাকোঁ, কিন্তু আমৰ এই দৈটো আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিব। এই গৰমত খাই বহুত বেছি ভাল পাব। বা আলহীলৈ আহিলেও এই ধৰণে আপোনালোকে বনাই পেলাই থৈ পেলাই তেওঁলোকক পৰিৱেশন কৰিব পাৰিব, খুব বেছি ভাল পাব খাই পেলাই। এতিয়া মই কাটি ল'লোঁ। তাৰপিছত এটা আম আকৌ মই 3টা আম আছিলে যে তাৰে এটা থৈ দিছিলোঁ। এই তাৰে আমটো মানে অকণমান টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই অকণমান ডিজাইন দিবৰ কাৰণে মই এনেকৈ টুকুৰা টুকুৰকৈ কাটি পেলাই দি দিছোঁ। অৱশ্যে আপোনালোকে এইটো ডিজাইন নিদিলেও হয়, মই আচলতে দেখিবলৈ ভাল লাগিবৰ কাৰণে এনেধৰণে ডিজাইন দি দিছোঁ। আৰু এতিয়া মই এইখিনি টুকুৰা টুকুৰকৈ আমখিনি কাটি পেলাই ডিজাইন দিয়াৰ পাছত ইয়াতে অকণমান কাজু আৰু এলমণ্ডৰ মানে টুকুৰা অকণমান দি দিম, দেখিবলৈ ভাল লাগিবৰ কাৰণে। মানে এইখিনি মই অকণমান কাটি মানে থৈ দিছিলোঁ। ইয়াৰ ওপৰতে অলপ দি দিছোঁ। আৰু এই দৈটোত অকণমান বাদামৰ ফ্লেভাৰ পালে খুব ভাল লাগে, সেইকাৰণে মই অকণমান বাদাম দি দিছোঁ। বা আপোনালোকে নিদিলেও কোনো কথা নাই, মই অকণমান দেখিবলৈ ভাল হোৱাৰ কাৰণে দি দিছোঁ। ওপৰত এতিয়া চেৰি কেইটামান দি এনেকৈ সজাই দিছোঁ। চেৰি দুটা সৰু সৰুকৈ টুকুৰা কৰি পেলাই এনেকৈ সজাই দিছোঁ। দেখিবলৈ যিমান ধুনীয়া লাগিছে নহয়, খাবলৈ সিমানেই বেছি ভাল লাগে। অকণমান মই কাটি পেলাই আপোনালোকক বাৰু খাই দেখাম, বহুত বেছি টেষ্টি হৈছিলে খাবলৈ। সেই ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আপোনালোকে ঘৰতে এই গৰমত ট্ৰাই কৰিব পাৰিব। দেখিছেনে টুকুৰাকৈ কেনেকৈ ওলাই আহিছে। এই ধৰণে যদি দৈ টুকুৰাকৈ ওলাই আহে তেতিয়াহ'লে খায়ো ভাল লাগে আৰু দেখিও ভাল লাগে, নহয়নে বাৰু। এতিয়া মই চামুচখনেৰে অকণমান ভাঙি পেলাই মই আপোনালোকক খাই দেখাম। আপোনালোকে দেখি চাগে গম পাইছে কিমান ধুনীয়া হৈছে দৈটো। বহুত ধুনীয়া হৈছে খাবলৈ। আপোনালোকে বাৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।